মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ৯ নম্বৰ সাধুটি ক্ৰমান্বয়ে তোমালোকৰ লৈ এটা অংশ আগবঢ়াই আছোঁ। আজি ইয়াৰ পাছৰ অংশটি তোমালোকলৈ আগবঢ়াব লৈছোঁ। ইতিমধ্যে ৰজাই বান্দীগৰাকীক সুধিছিল যে কিয় চিপৰাংখন গঢ়ি থাকোঁতে আগদি কিয় অহা যোৱা কৰি আছিল। তাৰ পাছত বান্দীয়ে কি ক'লেনো শুনাচোন। বান্দীয়ে হাতযোৰ কৰি ক'লে যে দেউতা, বেটীক মাৰকেই বা কাটকেই নকৈ নোৱাৰোঁ। আই দেউতাৰ ল'ৰা পাবৰ হৈছিল দেখি মই বেজিনীক মাতি আনিবলৈ লৌৰি গৈছিলোঁ। ৰজাই বোলে কথাটো হয়, এই গাত দোষ নাই, মোৰ ল'ৰাৰ গাতহে দোষ। সিনো এই সময়ত উপজিবলৈ ওলাইছিল কিয়? আন মোৰ ল'ৰাক ধৰি। ৰজাৰ হুকুমত ৰজাৰ কণমান কোঁৱৰক আগলৈ লৈ অহা হ'ল। ৰজাই কোঁৱৰক সুধিলে, হেৰ, তই এইখিনি সময়ত কিয় উপজিবলৈ ওলাইছিলি? কেঁচুৱা কোঁৱৰে একো উত্তৰ দিব নোৱাৰি মনে মনে থকা দেখি ৰজাই কোঁৱৰক শূলত দিবলৈ হুকুম দি ক'লে, হ'লেই বা মোৰ ল'ৰা, মই ৰজা, মই ধৰ্মৰ অৱতাৰ, মই কেতিয়াও অন্যায় কৰিব নোৱাৰোঁ। এতেকে ন্যায় বিচাৰ কৰি মোৰ ল'ৰাকে শূলত দিম। ৰজাৰ ল'ৰাক শূলত দিবৰ হুকুম হ'লত মন্ত্ৰীয়ে ভাবিলে, বৰ বেয়া কথা হ'ল। এটা বুদ্ধি কৰি ইয়াক এৰুৱাব লাগিব। ইয়াকে ভাবি মন্ত্ৰীয়ে ৰজাক ক'লে, স্বৰ্গদেউ, এই কেঁচুৱা ল'ৰাটিক শূলত নধৰে। গাড়ীয়ে শকত এটাল মানুহ হ'লেহে শূলত ভালকৈ বহুৱাব পৰা যাব। ৰজাই মন্ত্ৰীৰ কথা শুনি হুকুম দিলে, মোৰ ৰাজ্যত যি গাড়ীয়ে শকত ডাঙৰ মানুহ আছে তাকে ধৰি আনি কোঁৱৰৰ সলনি শূলত দিয়া হওক। মন্ত্ৰীয়ে নগৰত ডাঙৰ গাৰে মানুহ এটা বিচাৰিবলৈ টেকেলাক পঠাই দিলে। সাধুটো ইমানতে সামৰিছোঁ। বাকী অংশটি ইয়াৰ পাছৰ ভিডিঅ'ত আগবঢ়াম। নমস্কাৰ।